জুবিনে অনুৰোধ নজনায় আদেশ দিয়ে মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ দ্যাটছ ইট চানমাৰীৰ পূব গুৱাহাটী বিহু সন্মিলনীৰ বিহু মঞ্চত যশস্বী শিল্পী দিগন্ত ভাৰতীক অপমানৰ প্ৰসংগত সৰব হৈ পৰিছে ৰাজ্যৰ শিল্পী সমাজ বিভিন্নজনে বিভিন্ন মাধ্যমেৰে দাবী জনাইছে বিহু কমিটিক ক্ষমা খুজিবলৈ এবাৰ নলবাৰীৰ বিহু মঞ্চত জুবিন গাৰ্গে ক'লে চানমাৰীৰ বিহু মঞ্চত যি হ'ল বেয়া হ'ল শীঘ্ৰেই বিহু কমিটিয়ে দিগন্ত ভাৰতীৰ ওচৰত ক্ষমা খুজক এয়া মোৰ অনুৰোধ নহয় আদেশ কালি এটা ঘটনা হ'ল মোক কম কিন্তু দেই মই নোকোৱাকৈ নাথাকোঁ আপোনালোকৰ ইয়াৰে নলবাৰীৰ দিগন্ত ভাৰতী সকলোৱে দেখিছে চাগে ফেচবুকত চানমাৰী বিহু কমিটি কেইজনমানে অপমান কৰিছে তেওঁক কথাটো কওঁ যে সেইটো হ'ব নাপায় আৰ্টিষ্টৰ লগত আৰু তেওঁ অনুষ্ঠান চাবলৈ গৈছিলে তাক মাতি নিছিলে ষ্টেজলৈ নিবলৈ অপমান কৰিছে চব চানমাৰী কমিটিৰ যিকেইজন মানুহ আছে যিকেইজনে কৰিলে কামটো মই কাকো অনুৰোধ নকৰোঁ কেতিয়াও লাইফত আদেশ দিছোঁ ক্ষমা খুজিব লাগিব বছ দ্যাটছ ইট এই সন্দৰ্ভত বিহু সমিতিৰ প্ৰতিক্ৰিয়া কি কৰ্তৃত্বত আদেশ দিলে জুবিনে মই দেখা নাই কিন্তু জুবিন গাৰ্গে এজন শ্ৰেষ্ঠ শিল্পী তেওঁ কি কাৰণত কি অথৰিটিত তেওঁ আদেশ দিলে সেইটো তেওঁহে ক'ব পাৰিব তেওঁ কি অথৰিটিত আদেশ দিছে সেইটো তেওঁহে ক'ব পাৰিব চানমাৰীৰ বিহু কমিটিয়ে ক'লে ক্ষমা খোজাৰ প্ৰশ্নই নাহে আমি খুজিলে তেওঁলোকেও খুজিব লাগিব ক্ষমা অসমৰ কথাটো নাহে ক্ষমাটো খুজিব লাগিলে তেওঁলোকেও কৰিব লাগিব এই বিহু কমিটিক তেওঁলোকে যেতিয়া অপযশ দিছে সেইটোতো উচিত হোৱা নাই ইফালে দিগন্ত ভাৰতীক অপমান কৰাৰ বিহু মঞ্চতেই বৃহস্পতিবাৰে গীত পৰিৱেশন কৰি নীল আকাশে ক'লে যিয়েই নহওক ঘটনাক্ৰম যেনেকুৱাই নহওক আপোনালোকে বুজি শুনি সুন্দৰভাৱে অনুষ্ঠানটো আগবঢ়াই নিয়াটোৱে আপোনালোকৰো কৰ্ম আৰু আমাৰো দায়িত্ব গতিকে দুই পক্ষৰ খুব ভাল মিল হৈহে এটা অনুষ্ঠান গঢ় লৈ উঠে কেতিয়াবা শিল্পীজনৰ ভুল হ'ব পাৰে কেতিয়াবা আয়োজকৰো ভুল হ'ব পাৰে মানুহ মাত্ৰেই ভুল হয় কিন্তু সেই বুলি ইয়াৰ পৰা বাৰ্তাটো আমি যাতে বিপৰীত বাৰ্তা এটা নিদিওঁ ঘটনাক তীব্ৰ গৰিহণা দুই জ্যেষ্ঠ শিল্পী সমৰ হাজৰিকা আৰু মনীষা হাজৰিকাৰ নাম আছিলে পূব গুৱাহাটী বিহু কমিটিৰ এটা নাম আছিলে উজান বজাৰৰ পাছতেই লতাশিলৰ পিছতে চানমাৰী বিহুৰ নাম আছিল তাৰ পিছতে কিছুমান ওলাইছে ঠিক আছে কিন্তু কথাটো হৈছে কি এইটো সেইবোৰ মানুহ থকা হেৰিত আজি কমিটিটোৱে ইমান তললৈ গৈ পেলাই এনেকৈ এজন শিল্পীক সন্মান দিবলৈ নি পেলাই মাতি নি অসন্মান কৰাটো উচিত হোৱা নাই এইটো তাৰ কাৰণে মই তীব্ৰ গৰিহণা দিছোঁ তেওঁলোকক মইতো ভাবোঁ এটা আন্দোলন হ'ব লাগে আচলতে মোৰ বোধেৰে মই জেপিৰ লগতো কালি কথা পাতিছোঁ যিহেতু এটা প্ৰেছ মিট কৰি ইয়াৰ এটা সমিধান কৰিব লাগে যেনেকৈ বিহু কমিটিৰ নীতি নিয়ম সকলো শিল্পী তেনেকৈ শিল্পীৰ সন্মানটো বিহু কমিটিয়ে দিব লাগিব মই সকলো কমিটিৰ কথা কোৱা নাই কোৱাও নাই তেনেকুৱা কথা কিন্তু যি কমিটিয়ে এনেকুৱা অসন্মানজনক হেৰি কৰিছে এগৰাকী শিল্পীক তেওঁলোকে কিন্তু সঁচা অৰ্থত ক্ষমা খুজিব লাগে ইফালে জ্যোতি চিত্ৰবনৰ অধ্যক্ষ তথা জনপ্ৰিয় গায়ক বিদ্যাসাগৰে এই ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি ভৱিষ্যতে এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ সকলোকে আহ্বান জনায় আজিৰ যি প্ৰেক্ষাপট অসমীয়া সংস্কৃতি বা সংগীতৰ জগতখন সেই জগতখনত দিগন্ত ভাৰতী বাদ দি পেলাই নহয় গতিকে তেনেকুৱা এজন শিল্পীক এইটো কৰাটো আমি নিশ্চিতভাৱে লজ্জিত বা দুখ পাইছোঁ কিন্তু যেই নহওক ভৱিষ্যতলৈ যাতে এনেকুৱা কামবিলাক নহয় তাৰ কাৰণে আমি সকলোকে আহ্বান জনাম নিউজ ডেস্ক ৰিপৰ্ট NB নিউজ